নমস্কাৰ ৰাইজ, তোমালোকে মোক ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। मगर लाडले যিহেতু মোৰ ইউটিউব চেনেল এটাও আছে, ইনষ্টাগ্ৰামৰ পেজ এটাও মানে আইডি এটাও আছে, মই তাৰ পৰা মোৰ পইচা অলপ ইনকাম হৈছে। তোমালোকে যদি আগলৈ এনেকৈ মৰম চেনেহ দি গৈ থাকা, মই বাইক এখনো ল'ব পাৰোঁ। যদি কম ছাপোৰ্ট কৰা বাইক লৈ ল'ম, যদি অলপ হকে ছাপোৰ্ট কৰা গাড়ী এখন লৈ ল'ম। गो 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 বাইক বাৰু কি ল'ম ডিচাইড কৰা নাই, হ'লেও হেলমেটখন কিনি থৈছোঁ, দেখাম তোমালোকক। কিন্তু গাড়ী এখনো ল'ম বুলি ভাবি থৈছোঁ। গাড়ীখন অলপ দামীয়ে ল'ম। গাড়ীখনৰ নামটো হৈছে ৰ'লছ ৰইচ। আৰু বাইকখন যিহেতু ল'ম ভাবিছোঁ, সেই বাইকখনৰ প্ৰথম হেলমেটটোকে কিনি থৈছোঁ গাইজ। এইটোৱে হেলমেট কিনি থৈছোঁ গাইজ। আৰু যদি অলপ বেছিকৈ ছাপোৰ্ট কৰা গাইজ, মই ৰ'লছ ৰইচ ল'ম না, চকাটো কিনি থৈছোঁ গাইজ। বাকী দেখো তোমালোকৰ ছাপোৰ্ট কৰাৰ ওপৰতে ডিপেণ্ড কৰে আৰু গাইজ। হ'ব ফুলতে পৰি পখিলা জনী